আজি বৰ উজ্জ্বল দাখিক দিন। আমি আজি 68 বছৰত ভৰি দিছোঁ। আমাৰ দীৰ্ঘদিনীয়া যিটো আশা পূৰণ হ'ল আজি, এই আশা পূৰণৰ ক্ষেত্ৰত আমাৰ ভক্ত শ্ৰদ্ধালুজন, আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্মা হাজৰিকাদেৱ, আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা ডাঙৰীয়া, লগতে উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ সহযোগত আমি আমাৰ যিখন কাৰ্যালয় ভাগ আজি উন্মোচন কৰিবলৈ সক্ষম হৈছোঁ। সঁচাকৈ আজি গৌৰৱৰ দিন। আমাৰ এই অনুষ্ঠানটো 1959 চনত 24 জুন তাৰিখে প্ৰতিষ্ঠা হ'ল যদিও আজি 68 বছৰ আমি বিনা কাৰ্যালয়তে এজন সম্পাদকৰ ঘৰতে কাৰ্যালয় হিচাপে আমি কাম কৰি আছিলোঁ। আজি আমাৰ সঁচাকৈ দীৰ্ঘদিনীয়া আশা পূৰণ হ'ল, যাৰ বাবে আমি আমাৰ সমূহ প্ৰতিনিধি, উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰিকীৰ্তন সমিতিৰ আমাৰ পুৰুষ তথা মহিলা সংঘৰ সমূহ ভক্ত শ্ৰদ্ধালুজন, এই অঞ্চলৰ সকলো বিভিন্ন সংগঠন সকলোৱে আমাক সহায় কৰাৰ বাবে আজিৰ এই পবিত্ৰ দিনত তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰি তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ। হয়, আমাৰ উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰিকীৰ্তন সমিতি যি অনুষ্ঠান ভাগ আমাৰ 1959 চনতে স্থাপিত হৈছিলে, কিন্তু অতি দুখৰ কথা সুদীৰ্ঘ 60-61 বছৰলৈকে আমাৰ কোনো স্থায়ী কাৰ্যালয় নাছিলে। কিন্তু আমাৰ আজি এই দীৰ্ঘদিনীয়া আমাৰ যিটো সপোন এটা আজি পূৰ্ণ হ'ল, তাৰ কাৰণে আমি আমাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ শ্ৰদ্ধাৰ বিধায়ক, লগতে উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ সমূহ কৰ্মকৰ্তা, জিলা পৰিষদৰ সদস্য, আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ প্ৰায় 60খন আমাৰ প্ৰাথমিক খেল আছে হৰিকীৰ্তন সমিতিৰ। সেই প্ৰাথমিক খেলৰ পৰাও আমি অৰ্থ সংগ্ৰহ কৰিছোঁ। গতিকে সদৌতিলৈ আমি আজি এই অনুষ্ঠান ভাগটিৰ তৰফৰ পৰা আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি আমি আমাৰ মুখ্য কাৰ্যালয় উন্মোচনী অনুষ্ঠান ভাগ আমি দিনজোৰা কাৰ্যসূচীৰে ৰূপায়ণ কৰিব গৈ আছোঁ। আমি পতাকা উত্তোলন কৰিলোঁ, তাৰ পাছতে আমাৰ উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ দ্বাৰা আমি মুখ্য কাৰ্যালয়ৰ দুৱাৰ উন্মোচন কৰিলোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আমি এটা মূল সভা আমি ৰাখিছোঁ। তাৰ পাছতে সন্ধিয়া বন্তি প্ৰজ্বলনেৰে আমাৰ স্থানীয় সংগীত শিল্পীৰ দ্বাৰা আমি ভজন সন্ধিয়াৰো আয়োজনা কৰিছোঁ। গতিকে সমূহ ভক্ত শ্ৰদ্ধালুসকলৰ উপস্থিতি আমি একান্তভাৱে কামনা কৰিলোঁ। ধন্যবাদ। এটা দীৰ্ঘদিনীয়া সপোন আছিলে, এটা যিহেতু পুৰণি অনুষ্ঠান আৰু ইয়াত এটা কাৰ্যালয়ৰ যিহেতু অতি প্ৰয়োজন হৈছিলে, কিন্তু আজি সেই কাৰ্যালয়টি আপোনালোকে শুভাৰম্ভ কৰিছে, কি ক'ব, কেনেকুৱা অনুভৱ? হয়, আমি অতিকৈ আনন্দিত। আজি আমাৰ 68তম প্ৰতিষ্ঠা উপলক্ষে আমি আজি আমাৰ বহু প্ৰতীক্ষিত আমাৰ এই মুখ্য কাৰ্যালয় আমি শুভাৰম্ভ কৰিব পাইছোঁ। তাৰ বাবে আমি অতিকৈ আনন্দিত আৰু বিশেষকৈ আমি ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ এই অঞ্চলৰ সমগ্ৰ ৰাইজ, আমাৰ শ্ৰদ্ধালু ভক্তসকলক। লগতে আমি ধন্যবাদ দিব খুজিছোঁ আমাৰ নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়ক পদ্মা হাজৰিকা দেৱলৈ, আৰু তাৰ লগতে উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ সমূহ কৰ্তৃপক্ষক আমি ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ এই বহুদিনীয়া সপোন আজি বাস্তৱায়িত হৈছে আৰু আমি অতিকৈ আনন্দিত। ধন্যবাদ।